তো হেল্ল' এভৰিৱান মই নেকিবল আপোনালোকে চাই আছে নেকিবল আছাম পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ গুড মৰ্ণিং সুপ্ৰভাত গাইজ বহুত দিনৰ মূৰত মানে কি আজি গুড মৰ্ণিং দিলোঁ গাইজ মানে কি গুড মৰ্ণিং কি দিবি ৰাতিপুৱা নহয় ডাইৰেক্ট দুপৰীয়া আহি যায় চ' এনেকুৱা কৈ গাইজ আজি পূৰা ৰিংকট চিংকট মাৰি এটা বেলেগ গ্ৰুপত মানে কি অলপ বৰষুণ দিয়া ষ্টাৰ্টিং হৈছে সেইকাৰণে ৰিংকটটো পিন্ধি কেনে গৈছোঁ ক'ত গৈছোঁ কি কথা আপোনালোকে সকলোবোৰ গম পাব লাষ্ট মানে কি ভিডিঅ'টো আপোনালোকে শেষলৈকে কণ্টিনিউ কৰক গাইজ মানে প্ৰথমবাৰ এনেকুৱাকৈ আমি মটো ব্লগিং কৰি কেনে গৈছোঁ চ' এখন হাতেদি বাইক চলাই এখন হাতেদি কেমেৰা ধৰি কেনে যোৱাতে ইমান সহজ কথাও নহয় চ' অলপমান এক্সপিৰিয়েঞ্চ ল'ব বিচাৰি আছোঁ গাইজ এনেকুৱাকৈ আপোনালোকৰ লগত কথা পাতি গাইজ কেতিয়া কি আহি পালোঁ মানে এতিয়া মই জালুকবাৰী আহি পেলাই আপোনালোকে দেখা পাইছে ৰাতিপুৱাৰ জালুকবাৰীৰ ভিউ এইফালে আপোনালোকে দেখা পাইছে খুব ধুনীয়া এটা পৰিৱেশ এনেকুৱাকৈ কথা পাতি থাকোঁতে গাইজ এখন ৰেল আহিল চ' আমি যেতিয়া মানে কি সৰু আছিলোঁ তেতিয়া গুৱাহাটীত আহিলে মানে আমি এটাই লক্ষ্য ৰাখোঁ এই ৰেল কেতিয়া দেখা পাম ৰেল কেতিয়া এইফালে দেখা পাইছে পুৰা একদম ৰেলো যায় আছে পুৰা সুন্দৰ ভিউ এটা ৰাতিপুৱা কিবা এটা ফ্ৰেছ লাগে না গাইজ পুৰা হেলমেট চেলমেট খুলি ৰিংকট চিংকট পুৰা খুলি দিলোঁ মানে হেলমেটটো মাৰিলে মানে কি চুলিগিলা তামাম মানে এই মানুহটো গাইজ কিবা চাই আছে গাইজ মোৰ দেখি মই দে এইটো ফেচবুকত নেকিবল আছাম বুলি আছে ইউটিউবত নেকিবল আছাম 0.2 বুলি আছে আপোনালোকে মাৰি কেনে চাই দিব তাৰপিছত এনেকুৱা কৰি মই গৈছোঁ এফালে পুৰা জালুকবাৰীৰ পৰা খানাপাৰালৈ মানে কি যিটো মানে কি হাৱে আছে বাপ বেলেগ আল্টিমেট মানে কি না ক'ত স্পীড ব্ৰেকাৰ আছে না কি আছে একদম বিন্দাছ গাড়ী চলিছে বিন্দাছ চাব পাৰে পুৰা গাড়ী চাড়ী চলি আছে এতিয়া ৰিংকট চিংকট খুলি কেনে অলপমান ৰখি দিলোঁ গাইজ চাব পাৰে চ' গাইজ মানে মই এইখিনিত এটা কাৰণতে আজি ৰখিলোঁ মানে প্ৰেমে মানুহক ধ্বংস কৰি কেনে মানে কি ৰাস্তাৰ পথৰ ভিক্ষাৰী বনাই দিব পাৰে কিয় ক'লোঁ জানানে অপ্ৰিয় হ'লেও আজি এটা সঁচা কথা ক'বলৈ গৈছোঁ বেছিভাগ প্ৰেমত ল'ৰাই ধোকা খায় যদি কথাটো যদি একদম সঁচা হয় তেনেহ'লে এটা কমেণ্ট কৰি দিব তো গাইজ মই যেতিয়া আহিছিলোঁ মানে ৰেডিশ্যন ব্লু হোটেলখন পাৰ হৈ কেনে দুজন কাপলছ মানে কি বিয়া হৈছে নে নাই সেইটো মই গম নাপাওঁ ত' মানে কিবা লাগি আহিছে মানে পাৰ্চেলিৰ মেটাৰত মানে ভিডিঅ' কৰা সেইটো সম্ভৱো নহয় ডাইৰেক্ট মানে মোবাইলটো আনি কেনে গাইজ ডাইৰেক্ট আফাল মাৰি দিছিল কি মানে গাইজ মানে এজন ল'ৰা এজনে কিমান কষ্ট কৰি এটা মোবাইল গোটাব পাৰি বা মোবাইল এটা লওঁতে কিমানখিনি কষ্ট হয় চিধা কথা ক'বলৈ গ'লে গাইজ পইচাৰ পিছত দাউৰক পইচা আছে আপি আছে গাইজ সেইকাৰণে আমাৰ APJ আব্দুল কালামে কৈছিল মানি ইজ পাৱাৰফুল বাট লাভ ইজ বিউটিফুল মানে পইচাৰ শক্তি বেছি মানে লাভ ধুনীয়া হ'ব মানে যদি এইখিনি কথা যদি ভাল লাগে বা এইখিনি কথা যদি প্ৰিয় হয় তেনেহ'লে এটা কমেণ্ট কৰি দিব গাইজ মই এতিয়া পৰা এৰা দিলোঁ গাইজ মই এতিয়া ডাইৰেক্ট যাম মানে 6 মাইলত কাম আছে কি কৰোঁ আজি দিনটোত আপোনালোকে ভিডিঅ'টো সকলোৱে কণ্টিনিউ কৰক সৰু এটা মিনি ব্লগ জাষ্ট চাব সকলোৱে চাব অলপ ছাপোৰ্ট কৰিব চ' এই বিন্দাছকৈ কাম চাম কৰিলোঁ গাইজ আৰু বহুত বেছিয়ে গৰম গাইজ এইফালে কিবা কানি খাব দিছে এতিয়া খাই দিয়ে উঠি কেনে আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই একদম কেম্বা লাগি গৈছে